নাগৰিকত্ব সংশোধনী আইনৰ অধীনত আবেদনৰ ম্যাদ আৰু 10 বছৰলৈ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ শিৱসাগৰ কৃষক মুক্তি ছাত্ৰ মুক্তি আৰু জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ পুতলিকা চহৰৰ দলবুক চাৰিআলিত পুতলিকা দাহ কৰি কেন্দ্ৰীয় চৰকাৰ হাই ধনেৰে উত্তাল কৰি তোলে পৰিৱেশ কা আইনৰ অধীনত আবেদনৰ ম্যাদ 10 বছৰ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰো প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰীসকলে মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জাতীয় যুৱ বাহিনীয়ে দলৰ সন্মুখত আমি পৰিমাণ অৱস্থা কৰিছো অসমে কাৰ মানে এই কথাটো কেন্দ্ৰীয় চৰকাৰখনে ইতিমধ্যে অৱগত কৰি অহা হৈছে আপোনালোকে দেখিছে কা আন্দোলনৰ সময়ত 5জনকৈ অসমীয়া ডেকা তেওঁলোকে গুলীয়াই হত্যা কৰিলে অসমৰ অৱস্থা ওলাই আহিলে আৰু তাৰপিছত অসমৰ জনতা আৰু দল সংগঠনে জনাই দিলে যে 71 চনৰ 24 মাৰ্চলৈকে যিমান বিদেশী আহিছিলে আমি তেওঁলোকক আদৰি লৈছো কিন্তু 71 চনৰ 24 মাৰ্চৰ পিছত অহা এজনো বিদেশী আমি গ্ৰহণ নকৰো তাৰপিছত দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰখনে তাক আইনত পৰিণত কৰি তেওঁলোকে ইতিমধ্যে দেখিছে 2014 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে আকৌ বিদেশী ইয়াত আমাৰ দাবী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে আকৌ ওলাইছে যে যোৱাকালি আপোনালোকে দেখিছে তেওঁলোকে আৰু এখন নটিফিকেশ্যন ওলাইছে 24 চনৰ তেওঁলোকে 31 ডিচেম্বৰলৈকে আকৌ বিদেশী আদৰি লোৱাৰ তেওঁলোকে কুচকাৱাজ চলাইছে আমি ক'ব বিচাৰিছো যে এই বিজেপি চৰকাৰখনে এনেকে 10 বছৰকে বঢ়াই নি পেলাই তেওঁলোকে 31 কৰিব 40 কৰিব এনেকে সকলো বিদেশী আদৰি লোৱা ব্যৱস্থা কৰিছে আমি দাবী জনাইছো 71 চনৰ 24 মাৰ্চৰ পিছত অহা সি হিন্দুৱে হওক সি মুছলিমে হওক এজনকে বিদেশীক অসমত সংস্থাপন কৰিবলৈ দিয়া নহ'ব আন্দোলন পুনৰ আৰম্ভ হ'ব এইবাৰ আমি দল সংগঠনবিলাকক কৈছো সকলো দল সংগঠন অসমৰ দলক আহ্বান জনাইছো জনতাক আহ্বান জনাইছো মুখ্যমন্ত্ৰী পাল্লাত পৰি হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰি বিজেপিৰ পাল্লাত পৰি এই হিন্দু মুছলিমৰ ৰাজনীতি এৰি দিব লাগে বৰ্তমান সময়ত যে অসমে বিদেশী পূজা গ্ৰহণ নকৰে এই খাৰ কথা উলিয়াই দিব লাগে বিভিন্ন দল সংগঠনে যাতে এই ৰাজপথৰ আন্দোলনটো খেলপথাৰলৈ নিনিয়ে তাৰ প্ৰতি অসমৰ জনতাই চকু দিব লাগে অৱস্থা অসমৰ জনতাক আহ্বান জনাইছো বাতিল কৰিবৰ দাবীত সকলো ৰাজ ওলাই হওক অন্যথা এই বিজেপি চৰকাৰখনে ভোটৰ স্বাৰ্থত কেৱল ভোটৰ স্বাৰ্থত অসমখন বিদেশী ছয়নীয়া পথাৰ কৰিবলৈ বিচাৰিছে যোৱা কা আন্দোলনৰ সময়ত আমাৰ যি 5জন শ্বহীদ হ'ল সেই শ্বহীদৰ কেঁচা তেজ এতিয়াও ৰাজপথত পৰি আছে আৰু সেই কেঁচা তেজৰ মূল্য নবৰাকে বিজেপি চৰকাৰখনে আমি এৰি দিব নোৱাৰো আজি বিভিন্ন কায়দা কৌশল কৰি তেওঁলোকে অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচাৰিছে আৰু সেই হিন্দু বাংলাদেশী সংস্থাপন কৰি তেওঁলোকে অসমীয়া মানুহক সংখ্যালঘু কৰিব বিচাৰিছে আমাৰ মাটি আমাৰ ভেটি আমাৰ চাকৰি এই সকলোবিলাক কাঢ়ি ল'ব বিচাৰিছে আৰু এই কথাটো আমি কোনো পৰ্যায়ত কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জাতীয় যুৱ বাহিনীয়ে কেতিয়াও আমি মানি নলওঁ আমি কৈ আছো যে এটাই কথা আমাক কি লাগে আমাক 6 জাতিৰ জনজাতিকৰণ লাগে আৰু 6 জাতিৰ জনজাতিকৰণ কৰি আমাৰ যিটো আমাৰ ৰাজ্যখন ট্ৰাইবেল ষ্টেট কৰিব লাগে আমাক ভাৰতৰ সংবিধানৰ আৰ্টিকল 371A লাগে আৰু যাৰ দ্বাৰা আমাৰ মাটি আৰু সম্পদবিলাক সুৰক্ষিত হ'ব আৰু এই কথাবিলাক এই প্ৰশ্নবিলাকৰ উত্তৰ নিদি তেওঁলোকে বিভিন্ন কায়দা কৌশল কৰিলে প্ৰথমতে তেওঁলোকে পাছপৰ্ট আইন সংশোধন কৰিলে পাছপৰ্ট আইন সংশোধন কৰি যেতিয়া নহ'ল তেওঁলোকে কা আনিলে কা অনাৰ পিছতো যেতিয়া নহ'ল তেওঁলোকে বিভিন্ন কায়দা কৌশল কৰিছে বিদেশী ন্যায়াধিকৰণৰ পৰা কেছবিলাক উঠাই ল'ব বিচাৰিলে আৰু এতিয়া আকৌ পাছপৰ্ট আইনৰ আধাৰত অৰ্ডাৰ উলিয়াইছে অধ্যাদেশ উলিয়াইছে গতিকে আমি এটাই কথাই ক'ব বিচাৰিছো যে আমি অসমীয়া মানুহে কেতিয়াও হিন্দু বাংলাদেশী গ্ৰহণ নকৰো আৰু হিন্দু বাংলাদেশী অসমৰ পৰা যাব লাগিব এই নাগৰিকত্ব আমি কেতিয়াও দিবলৈ দিব নোৱাৰো ব্যুৰ ৰিপৰ্ট N24 আসাম।